প্ৰিয়পল হাজাৰ বাধা নেওচি জীৱন জিনাৰ নামেই হ'ল প্ৰিয়পল হুইল চেয়াৰত বহি আকাশ চোৱাৰ হাবিয়াখেৰে মৰিয়নিৰ প্ৰিয়পলে জীৱনৰ বাট বুলিছে সফল পদাৰ্থ বিজ্ঞানী হোৱা ইচ্ছা কিন্তু এতিয়া মই বৰ্তমান এআই ফিল্ডটো মানে যেহেতু সব ক্ষেত্ৰতে এআই প্ৰভুত্ব বিস্তাৰ কৰিছে সেইকাৰণে মই ভাবিছো এই বিষয়ত অলপ মানে জ্ঞান আয়ত্ত কৰি লোৱাটো ভাল হ'ব জন্মৰ ৩ বছৰৰ পিছতেই যোৰহাট জিলাৰ মৰিয়নিৰ নিজৰা পাৰৰ প্ৰিয়পল সন্দিকৈ আক্ৰান্ত হৈছিল স্নায়ুজনিত জটিল ৰোগত লগে লগে অকামিলা হৈ পৰিছিল প্ৰিয়পলৰ সৰ্বশৰীৰ কিন্তু মেধাৱী প্ৰিয়পলে হেৰুওৱা নাছিল জীৱনৰ ছন্দ মৰিয়নি মহাবিদ্যালয়ত অধ্যয়নৰত প্ৰিয়পলে নিজৰ মেধাৰ বলত IIT গুৱাহাটীলৈ নিৰ্বাচিত হৈছে মৰিয়নি মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ প্ৰিয়পলে IIT গুৱাহাটীত ডাটা সায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়ত অধ্যয়নৰ সুবিধা লাভ কৰিছে বৰ্তমান মই মৰিয়নি কলেজৰ বিজ্ঞান শাখাত BSc কৰি আছো BSc ফিজিক্সত মেজৰ 4th চেমত মই অধ্যয়নৰত আৰু বৰ্তমান মই IIT গুৱাহাটীত BSc ইন ডাটা সায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নামৰ এক কোৰ্ছটোত এডমিশ্যন ল'বলৈ মানে প্ৰস্তুতি চলাইছো হয় এডমিশ্যনটো আছে 14 এপ্ৰিলৰ পৰা 31 মে সেই সময়সীমাটোৰ ভিতৰত এডমিশ্যন হ'ব কিন্তু পুত্ৰ প্ৰিয়পলৰ উত্তৰণৰ যাত্ৰাত হেঙাৰ হৈ থিয় দিছে আৰ্থিক অভাৱে সেয়েহে IIT গুৱাহাটীৰ ব্যয়বহুল উচ্চ শিক্ষাৰ বাবে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিলে প্ৰিয়পলৰ পিতৃ পুলিন সন্দিকৈয়ে আপোনালোকৰ চেনেলৰ মাধ্যমে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অনুৰোধ কৰিব বিচাৰিছোঁ তো যিহেতুকে মোৰ ল'ৰাটোৰ অৱস্থা দেখিছে আৰু পূৰ্বতেও আপুনি 16 আগষ্টত 2023 চনত আপুনি তেওঁক মানে লগো পাইছে আৰু মই এইখিনিতে আপোনাক পুনৰবাৰ অনুৰোধ কৰিব বিচাৰিম যে যাতে ল'ৰাটোৰ ভৱিষ্যতৰ যি আশাৰ সপোন তাৰ IIT-লৈ গৈ পানি পঢ়াৰ পিছত সেই আশাৰ সপোনটো যাতে দিঠকত পৰিণত হয় তাৰ কাৰণে আপোনাৰ সহায়ৰ হাত মই পুনৰ আশা কৰিলোঁ ছাৰ ইয়াক অকণমান হেল্প কৰিব বুলি মই আশা কৰিছোঁ ছাৰ যোৰহাট জিলাৰ মৰিয়নি নগৰৰ নিজৰাপাৰৰ মেধাৱী প্ৰিয়পলৰ জীৱন সংগ্ৰামৰ বাতৰি পূৰ্বেই প্ৰচাৰ হৈছিল নিউজ লাইভৰ বাতৰিৰ পিছতেই 2023 চনৰ 16 আগষ্টত যোৰহাট ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগ কৰিছিল প্ৰিয়পল সন্দিকৈক যোৰহাট আৱৰ্ত ভৱনত প্ৰিয়পলক মুখ্যমন্ত্ৰীয়ে হুইল চেয়াৰ ক্ৰয় কৰিবলৈ আগবঢ়াই আৰ্থিক সহায় মুখ্যমন্ত্ৰীয়ে দিয়া আৰ্থিক সহায়ত প্ৰিয়পলে ক্ৰয় কৰা এইখন অত্যাধুনিক হুইল চেয়াৰেই এতিয়া একমাত্ৰ সাৰথি হৈ পৰিছে দিব্যাংগ যুৱকজনৰ আপোনালোকৰ নিউজ লাইভ চেনেলত এই পূৰ্বে যি নিউজ প্ৰচাৰ হৈছিলে সেই নিউজটো মুখ্যমন্ত্ৰী মহোদয়ে চোৱাৰ পিছত তেখেতে মোক 16 আগষ্ট তাৰিখে 2023 মোক চাৰ্কিট হাউচলৈ নিমন্ত্ৰণ দিছিলে আৰু সেই মৰ্মে আমি সকলোৱে পৰিয়ালৰ সৈতে তাত উপস্থিত হৈছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰাৰ পিছত তেখেতে মোক ৬২,০০০ টকা এখন চেক দিছিলে এখন ইলেক্ট্ৰিক হুইল চেয়াৰ ক্ৰয় কৰাৰ বাবদ নিশ্চয়কৈ এতিয়া বৰ্তমান মোৰ লেব বা যিকোনো কাম কাজ কৰাৰ আগতকৈ মানে সুবিধা হৈছে আৰু স্বাধীনতাও লাভ কৰিছোঁ মৰিয়নিৰ পৰা প্ৰাঞ্জল পাউগাম নিউজ লাইভ